নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। খাদ্যৰ সন্ধানত অহা হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ দ পুখুৰীত আবদ্ধ এটা হাতী আৰু ৩টা হাতী পোৱালি। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। তিতাবৰত অঘটন। খাদ্যৰ সন্ধানত অহা হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ দ পুখুৰীত আবদ্ধ হ'ল এটা হাতী পোৱালি সহ ৩টাকৈ হাতী। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। তিতাবৰত অঘটন সংঘটিত হৈছে। খাদ্যৰ সন্ধানত অহা হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ দ পুখুৰীত আবদ্ধ হ'ল এটা হাতী পোৱালি সহ ৩টাকৈ হাতী। আমাৰ 4:30 বজাত আমাৰ ইয়াত বানচলীয়া খামজঙীয়া গাঁৱৰ পুখুৰীত হাতী 4টা পোৱালি পৰিছিলে। তাৰপিছত আমাৰ বন বিভাগত খবৰ দিয়া হ'ল। বন বিভাগে কোনো আমাৰ সহযোগ নকৰিলে। আমাৰ গাঁৱৰ ৰাইজে আমাৰ কোৰ চিপলাং লৈ উদ্ধাৰ কৰিলে, কিন্তু বন বিভাগৰ মানে কোনো সহায় সহযোগ নজনালে আজিলৈকে। বন বিভাগক এনেকৈ খবৰ দিলে কোনে কিমান নাজানো, 6টা বজাত জানো, কিন্তু মই আহি পোৱাৰ পিছত কিন্তু বন বিভাগৰ কোনো সহায় সহযোগ নাই। সিহঁতৰ কি বুলি ক'ম, এতিয়া ক'বলৈ বেয়া হয়, ইমান ডাঙৰ এটা ব্যাগম এটা বিভাগ থাকোঁতে ইমান গাফিলতি আমি বহুত দুখ পাইছোঁ। আজি আমি স্থানীয় ৰাইজে বহুত দুখ পাইছোঁ। হাতী পোৱালিকেইটা যে উদ্ধাৰ কৰিবলৈ আমাৰ গাঁৱৰ ৰাইজে ক'লে, এটা ইমান ব্যাগম বিভাগ থাকোঁতেও যে সিহঁতি ইমান পিছপলুকা দিয়ে, চৰকাৰৰ দৰমহা লৈ থাকে, আৰু মাজে মাজে ইমান ডাঙৰ অবৈধ কাঠ মিল চলি আছে, অবৈধ ট্ৰেক্টৰ আদি কৰি মানে আপোনাৰ মাটি আহি চলি আছে। তেখেতলোক কিবা বুজা পৰাশা আছে জানো, বালি মহল চলি আছে, সেইবিলাকত তেখেতলোক মন কাণ দিয়ে। বাকী এইবিলাকত যিবিলাকত চৰকাৰী আমাৰ ৰাজহুৱা সম্পদ, আমাৰ হাতী হওক বা কিবা হওক, বনৰীয়া জন্তু হওক, তেখেতলোক এইবোৰ উদ্ধাৰ কাৰ্যত তেখেতলোকে সহযোগ নকৰে। তিতাবৰ বন বিষয়াসকলে তেখেতলোকে কয় আমি গৈ আছো, আমাৰ সা সুবিধা নাই বুলি কয়। তেখেতলোকে সা সুবিধা নকৰে। এতিয়া মই আহোঁতে জেচিবিখন নিবলৈ গ'লো, আমাৰ স্থানীয় আমাৰ ঠেঙাল কছাৰী উপাধ্যক্ষ পুলক কছাৰী ডাঙৰীয়াই জেচিবিখন যোগাৰ কৰি দিছিলে। যোগাৰ কৰি দিয়াৰ পিছত তেখেতলোকে এজন ফৰেষ্টৰ 140 নাজানো এইবিলাক কি হয়, মোক এজন অকণমান তৰ্ক বিতৰ্ক হৈছিলে, কি হয় তেখেতে সহায় নকৰে। তেখেতসকলে মোক ধেৰ দি দিবগে আৰু। এতিয়া গাঁৱৰ ৰাইজে মানুহে পথাৰত পকা ধান কাটি ঘৰত হাতীয়ে উৎপাত কৰি আছে। এই আপোনাৰ প্ৰশাসন আৰু বন বিভাগে কি ভূমিকা গ্ৰহণ কৰিছে গাঁওবাসীক সুৰক্ষা দিবৰ কাৰণে? গাঁও মানে কি হ'ল, প্ৰশাসনে কি বুলি ক'ম, এতিয়া প্ৰশাসনৰ বন বিভাগতো প্ৰশাসনৰ বৰমূৰীয়া হয় তেখেতলোকে একো সহায় সহযোগিতা একো আজিলৈকে পোৱাও নাই, আগতো ভৱিষ্যতো নাপাম বুলি ভাবোঁ। তেখেতলোক থাকিলে মানে অলপমান অদল বদল হ'লে কিবা বেলেগ কথা। এই অঘটন সংঘটিত হৈছে তিতাবৰ চামুগুৰি খামজঙিয়াত। পানীত চটফটাই সংকটজনক অৱস্থাত আছিল এটা পোৱালি সহ ৩টাকৈ হাতী। যোৱা ৰাতিয়ে আছিলে, যোৱা ৰাতি আপোনাৰ গোটেই ৰাতিয়ে থাকিলে ইয়াত, আৰু তামোল গছো বহুত ভাঙিলে, বহুত অনিষ্ট কৰিছে, গছ গছনি ভাঙিছে। আৰু আমি বন বিভাগক আজি খবৰ দিয়া হৈছিলে। বন বিভাগে কি কৰে, মোৰ লগৰ দুজন মানুহে ফোন কৰিছিলে, তেখেতলোকে আমি ফোনটো মাৰিলে আকৌ কি কৰে গম পাইছেনে, এইটো ৰং নাম্বাৰ বুলি কয়। প্ৰত্যেককেইজনক ফোন মাৰিছোঁ, মই 2-3টা নম্বৰত মাৰিছোঁ, কিন্তু তেওঁলোকে আমাৰ নাম্বাৰ বিবৰণে নহয় গাফিলতি কৰি আছে। তেওঁলোকৰ আমাৰ জনসাধাৰণে ফোন মাৰিলে মানে কি হয়, তেওঁলোকে কয় কি ৰং নাম্বাৰ বুলি কয়, আৰু কোনো সহায় সহযোগিতা পোৱা নাই এতিয়ালৈকে। বালি মাফিয়া আৰু মেটেৰিয়েলি সেইবিলাকে কৰি আছে, আৰু তেওঁলোকে বেলেগ নাই। আৰু হাতী ইয়াত আপোনাৰ প্ৰথমতে আছিলে আমাৰ ইয়াত ৰাতিপুৱা হিচাপ গধূলি সময়ত হিচাপ কৰোঁতে 30-35জন মান আছিলে। তাৰপৰা আকৌ নচিয়ামগাঁৱত ইয়াত আছিলে, নচিয়ামগাঁৱত 30-35 মানে হ'ব, 70 মান হ'ব টোটেল। আৰু মানে সেইখিনি আকৌ আহি পিনে ইয়াত যোগ হ'ল, সেয়াই মানে লগ হৈছে। আপোনাৰ এতিয়া 2-3 মাহে হৈ গ'ল। ধান মানে পকাই নাই, মানে ধান ৰোৱাৰ ধৰক অলপ সজাল ধৰাৰ পৰা তেওঁলোকে মানে দিগদাৰ কৰি আছে। আহি পিনে গৈছিলে, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে অলপ দিন নি পিনে হৈ পিনে ৰাখিলেগৈ গৈ, কিন্তু একো হেৰি কৰিব নহ'ল। আৰু এতিয়া আকৌ ওলাই গুচি আহিলে। আৰু বন বিভাগৰ বিপৰীতে ৰাইজৰ 4 ঘণ্টা জোৰা নেৰা নেপেৰা তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল পোৱালি সহ 3টাকৈ হাতী। বন বিভাগে পোৱালি সহ 3টা হাতী উদ্ধাৰৰ বাবে জেচিবি ব্যৱস্থা কৰিছিল যদিও ঘটনাস্থলীত জেচিবি আহি পোৱাৰ পূৰ্বে ৰাইজে কোৰেদি পুখুৰীৰ পাৰ খান্দি উদ্ধাৰ কৰে পোৱালি সহ 3টাকৈ হাতী। বন বিভাগৰ চৰম বিফলতাক তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আপোনাৰ এইটো আপোনাৰ 6:10-15 এনেকুৱা মান ভিতৰতে পৰিছে, কিন্তু আহি পিনে আমি বহুত চেষ্টা কৰিছিলোঁ,
প্ৰথম আহি পিনে উঠাবলৈ, কিন্তু ইমান দৰ আমি সক্ষম হোৱা নাছিলোঁ। কিন্তু আমি এতিয়া স্থানীয় ৰাইজৰ সহযোগত আপোনাৰ এতিয়া পুখুৰী খান্দি মেলি আমি গাঁত খান্দি মেলি এতিয়া বৰ্তমান সক্ষম হৈছোঁ। এইটো বন বিভাগে এতিয়ালৈকে কিন্তু কোনো JCB আহি আছে বুলি কৈ আছে, কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই। বন বিভাগক কেতিয়া খবৰ দিছে? স্থানীয় ৰাইজৰ বহুত অভিযোগ আছে বন অঞ্চলত। আমি কিছুমান কথা ক'লে কিন্তু কামাণ্ডো বাহিনীয়ে কিছুমান মানুহক হেৰিও কৰে, বেয়া ব্যৱহাৰো দিয়ে, ধমকিও দিয়ে। সেইটো পেপাৰত দিছে, সেইটো কথা আমি কৈ আছো ৰাইজৰ তৎপৰতা হাতীকেইটা উঠা হ'ল। হয়, আমাৰ ৰাইজে স্থানীয় ৰাইজ এইবোৰ গোটেই ৰাইজ আহিছে এইফালৰ মানুহ, সেইকাৰণে আমি এতিয়া হাতীখিনি উঠাবলৈ আমি সক্ষম হৈছো। বন বিভাগৰ কোনো সহযোগিতা নাই আজি নাই। আহিছে JCB আহিছে, কেতিয়া আহিব 4 ঘণ্টাৰ ভিতৰত যদি হাতী ওলাই যায় আহি পিনে কিবা লাভ আছে নেকি? হাতী ওলাই গুচি গ'ল। আপোনালোকে নিজে দেখি আছে, ৰাইজে কোৰে খান্দি মেলি হৈও হাতীকেইটাক উঠাই পঠিয়াইছে। ডিজি বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।